Go back! 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 Hey, apa ini gas pipe? Apa ini? Hey, sorry sir. Sorry sir, sorry boy. Bisa lagi boy. Nah, ini nama lo. Dah. সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই কা নমনাৰ প্ৰতিবাদত আজি আমি কা বাতিলৰ দাপীত আমি এই প্ৰতিলিপি দাহ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাই আৰু অসমৰ জনগণে বিদেশী সমস্যাটো স্থায়ী সমাধানৰ কাৰণে এখন অসম চুক্তি বিচাৰিছিল আৰু অসম চুক্তি হোৱাৰ পিছত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি ধৰ্মই নহওক হিন্দুৱে হওক বা মুছলমানে হওক তেওঁলোকক চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবৰ কাৰণে ইতিমধ্যে অসম চুক্তিয়ে এই কথা কৈছে। কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে এইখন নেতৃত্বাধীন বিজেপি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ শাসনাধীষ্ঠ এই চৰকাৰখনে কিন্তু তেওঁলোকে ধৰ্মৰ নামত তেওঁলোকে বিদেশীক ইয়াত এখিনিক বহিষ্কাৰ কৰিবলৈ লৈছে আৰু এখিনিক চিনাক্ত কৰি ইয়াত হস্তাপন দিবলৈ লৈছে। এই কাৰ্য কোনো কাৰণতে আমি মানি নলওঁ। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি ধৰ্মই নহওক মুছলমানে হওক বা হিন্দুৱে হওক তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বহিষ্কাৰ কৰিবৰ কাৰণে আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই আজি আমি আকৌ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ। বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীৰ কোনো জাতি নাই। হিন্দু মুছলমান যি 71 চনৰ 25 মাৰ্চৰ পিছত আহিছিল তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বহিষ্কাৰ কৰিব লাগে। কিন্তু এইখন চৰকাৰে ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক ইয়াত হস্তাপন দিবলগীয়া কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক আমি হকিয়াই দিব বিচাৰিছোঁ। কোনো কাৰণতে এই কথা অসমৰ জনগণে সদৌ অসম ছাত্ৰ সন্থাই মানি নলয়। যেতিয়ালৈকে 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি ধৰ্মই নহওক হিন্দুৱে হওক বা মুছলমানে হওক তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বহিষ্কাৰ কৰিবৰ কাৰণে 860 জন শ্বহীদ হৈছিল। এতিয়া সেই শ্বহীদৰ ত্যাগক নস্যাৎ কৰি অসম আন্দোলনৰ ফলশ্ৰুতিত হোৱা অসম চুক্তিক তেওঁলোকে নস্যাৎ কৰি 71 চনৰ 25 মাৰ্চৰ পিছত অহা ধৰ্মৰ ভিত্তিত যি হিন্দু বাংলাদেশীক হস্তাপন কৰিবলৈ লোৱা হৈছে কোনো কাৰণত মানি নলওঁ। সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ স্পষ্ট কথা 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি ধৰ্মই নহওক মুছলমানে হওক বা হিন্দুৱে হওক তেওঁলোকক চিনাক্তকৰণ কৰি পেলাই বহিষ্কাৰ কৰিবৰ কাৰণে আমি পুনৰবাৰ দাবী উত্থাপন কৰিছোঁ। যেতিয়ালৈকে হঠকাৰী সিদ্ধান্ত বাতিল নকৰে তেতিয়ালৈকে কিন্তু সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ জনগণে বিদেশী মুক্ত অসম গঢ়াৰ স্বাৰ্থত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি যাবৰ কাৰণে সদায় প্ৰস্তুত আছোঁ।